আর কথা শুনি নারায়ণে ও হাহিবেলা ধর্মরায় তুমি সদায় মনত ৰাখিবা যে কৰ্মত কোনো সৰু ডাঙৰ নাই। নিজৰ কৰ্মত সদায় নিজেই ডাঙৰ। তথাপিও তুমি এই নিজৰ কৰ্মটো বাদ দি যিহেতু তুমি এই ব্ৰহ্মাৰ কৰ্মটো কৰিব বিচাৰিছা, অৰ্থাৎ তুমি সংহাৰ কৰাৰ কৰ্মটো বাদ দি সৃষ্টি কৰিব বিচাৰিছা। সৃষ্টি কৰিব পাৰিবা, সৃষ্টি কৰিব পাৰিবা, কিন্তু এটা চৰ্ত, তোমাৰ যদি সৃষ্টিত কিবা ভুল হৈ যায়, তেতিয়াহ'লে তুমি আকৌ সেই জীৱন কামেই কৰিব লাগিব। অৰ্থাৎ তুমি সংহাৰ কৰাৰ কামেই কৰিব লাগিব। গতিকে সদায় মনত ৰাখিবা যে কৰ্মত কোনো সৰু ডাঙৰ নাই। ব্ৰহ্মা শুনা ব্ৰহ্মা, তুমি
সেইটো দিব যদি জমৰা যায় ভালকৈ তুমি অকণমান মোৰ ফালে আগবাঢ়ি অহা আৰু মোৰ পৰা এই জীৱটো তুমি লোৱা এই জীৱটোলৈ তুমি যিকোনো এটা পশু বা পক্ষীৰ সৃষ্টি কৰি সৌ পৃথিৱীলৈ পঠাই দিয়া কিন্তু জমধৰ্মৰাই মনত ৰাখিবা এই জীৱতী সৃষ্টি কৰোঁতেই তোমাৰ হাতত সময় থাকিব মাত্ৰ 2 দণ্ড আৰু এই 2 দণ্ড সময়ৰ ভিতৰতেই তুমি যিকোনো এটা পশু বা পক্ষীৰ যিকোনো এটা ৰূপ দি সৌ পৃথিৱীলৈ পঠাই দিয়া আৰু মোৰ পৰা তুমি এই জীৱটো লোৱা আজীব পাইছো পক্ষীটোক মই এই জন্তু জন্তু বনাও বুলি তমে কি করিলা এ জন্তু বনাও বুলি জমে মুখৰ কিন্তু এই মুখৰ মেকুৰীৰ দৰে হ'ল জম ৰজাই কি কৰিলা হেই জীৱতী যদি জম ৰজাই পক্ষী বনায় তেতিয়াহ'লে বহুতো কিবা ৰীতি হয়তো দিব লাগিব গতিকে জম ৰজাই কি কৰিলা
এই সৰুকৈ দেহাটি যদি মই ইয়াক জন্তু বনাওঁ ইয়াক বহুতো কিবা কিবি দিব লাগিব গতিকে মই এই সৰুকৈ দেহাটিতেই মই যদি ইয়াক পক্ষী বনাওঁ তেতিয়াহ'লে অৰ্থাৎ মই যদি ইয়াক দুয়োফালে দুয়োখন দেউকাত লগাই দিওঁ তেতিয়াহ'লে ই উৰি যাব পাৰিব গতিকে যমৰাজাই কি কৰিলা জন্তু বনোৱাটো বাদ দি সেই সৰুকৈ দেহাটিতেই পক্ষী বনোৱাটোৱেই ভাল হ'ব বুলি আৰু যমৰাজাই কি কৰিলা সৰুকৈ যমৰাজাই কি কৰিলা সেই সৰুকৈ দেহাটিতেই ভুৰভুৰীয়া কি কৰিলা দেখুৱা কথা নিচা নহয় ব্ৰহ্মাতকৈ ভাল জীৱ সৃষ্টি কৰোঁ মই দেখাত বেয়া হয় না হ্যাঁ সব লোক কি চাই আছে